नमस्कार डियर स्टूडेंट आज तुम्हारा देखुवाई दिम एक्सरसाइज 2.3 क्वेश्चन नम्बर 1 2 3 और क्वेश्चन नम्बर 4 मैं आगते कराइছো तुम्हारे जो चुआ ना आगर भिडिओ चाई लबा हेतु धुनियाके बुझाई दिसो ठीक है। आज 1 2 3 तुम्हारा एकेबारे सहज भावे बुझाई दिम। एतिया कि কৈছে চোৱা एटु एटा बहुपद दिया আছে द्विघात बहुपद याक एटुरे हरण करिब लागे एटुरे हरण करिब लागे एटुरे हरण करिब लागे এই 4 নম্বৰ যেটো বহুপদ দেখা হৈছে এইটোৰে হৰণ কৰিব লাগে তাৰ পিছত এইটোৰেও হৰণ কৰিব লাগে এটা এটা কৰি আমি কৰিম ঠিক আছে। তোমালোকে হৰণ কৰিব হলে এটা সিস্টেম হৈছে এই দৰে হৰণ কৰা হয় যে যেটো ডাঙৰ বহুপদক বিতত লিখা হয় আৰু হৰুটুক দি কিলাই হৰণ কৰিব পাৰি। তেন্তে আৰু এটা সিস্টেম আছে যেটো তোমালোকৰ কাৰণে এইটো কুৱেশ্চন কৰাত সহজ হ'ব ঠিক আছে। सो এতিয়া আমি বলা ভিডিওটো স্টার্ট করো। প্রথম কোশ্চেনটো মই ডাইরেক্ট করে দিছো এই বহুপদটুক এইটোরে x+1 যেটো পদ আছে ইয়াত দি হরণ কৰিব লাগে 1 নম্বৰ ঠিক আছে। ইয়াত মই ইয়াত দিছো চোৱা এইটো আমাৰ বহুপদ আছিল বহুপদটুক x+1 এৰে হৰণ কৰিলে পোৱা বাখে উলোৱা। তোমালোকে জানা বাখে মানে কোনখিনি যদি এটা নাম্বাৰ কিয়াক যদি এইটোৰে হৰণ কৰা হয় লাষ্টত যিখিনি থাকে বা বাকি পোৱা যায় তাক কয় কি বাখে। सो ইয়াত আমি এই দৰে নকৰো আমি অলপ ডিফারেন্স মেথড কৰিম যেটো তোমালোকৰ কাৰণে সহজ হ'ব। 1 নম্বৰ কোশ্চেন কেটা গোটেই কেটা ঠিক আছে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই কেটা গোটেই কেটা কি কৰিবা সেম প্ৰসেস কৰিবা তোমালোকে কৰে সহজ হৈ যাব ঠিক আছে। এতিয়া বলা আমি স্টার্ট কৰো। প্ৰথম কোশ্চেনটো সলিউশন কৰি আছো 1 নম্বৰটো যেটো দিয়া আছে যে বহুপদটো হৈছে কি দিয়া আছে x³ + 3x² তাৰ পিছত +3x +1 এই বহুপদক এইটোৰে হৰণ কৰিব লাগে। এই যেটো সেকেন্ড যেটো পদটো আছে তোমালোকে কি কৰিবা ইয়াত চোৱা x+1 তোমালোকে জানা যে x+1 ক যদি এই যেটো উৎপাদকটো আছে ইয়াক যদি আমি শূন্যক লৈ যাও ইকুৱেল কি দিব ধৰিব লাগে 0 শূন্য বনাই লবা যে ইয়াৰ পৰা x মান ওলাই যাব +1 টো হেফালে গলে কি হ'ব -1 তো x মান কিমান পাই গৈছা -1 ইয়াৰ পৰা তোমালোকে এই দৰে কৰিবা বা ইয়াত কি আছে চোৱা x-1 ৰ কি হ'ব শূন্য ডাইৰেক্ট লিখিব পাৰা x-1 ৰ শূন্য কিমান পাইছা -1 কাৰণ কেনেকা হ'ব যে x সৰি ইয়াত কি আছে প্লাস আছে ইয়াত প্লাস থাকিলে কিমান হ'ব মাইনাস হ'ব আৰু মাইনাস থাকিলে প্লাস হ'ব তেন্তে আমাৰ x ৰ মান কিমান পাইছো -1। সো ইয়াত তোমালোকে কি কৰিবা যে x ৰ ঠাইত কি লিখিবা x ৰ ঠাইত লিখিবা -1 ইয়াত মই x এনেকে লিখিলো যে x ৰ ঠাইত লিখিবা -1 হোল কিউব তাৰ পিছত চোৱা প্লাস কি লিখিবা 3 into x ৰ ঠাইত -1 হোল স্কয়াৰ প্লাস 3 into -1 প্লাস 1 ওকে বাইৰত কি আছে +1 এইখিনি লিখিবা। তোমালোকে এটাই কাম কৰিব লাগিব যেটো তোমালোকক দিয়া থাকিব যেটোৰে হৰণ কৰিব লাগে সেই পদটোক প্ৰথমে শূন্যক লৈ ট্ৰান্সফাৰ কৰিবা শূন্যক যেটো মান পোৱা যাব তাৰ মানটো হৈছে কাৰ মান x ৰ মান হল। এইখিনি এই x ৰ মানখিনি ইয়াত বহাই দিলি হল আমাৰ যেটো বহুপদ দিয়া আছে। ইয়াত চোৱা এটা কথা মনত ৰাখিবা -1 ওপৰত যদি অযুগ্ম সংখ্যা থাকে অযুগ্ম ঠিক আছে পাৱাৰ 2 যদি গাতটো অযুগ্ম সংখ্যা থাকে সদায় কিমান হ'ব -1 এটো সদায় মনত ৰাখিবা। আৰু যদি -1 ৰ ওপৰত যুগ্ম নাম্বাৰ থাকে তেন্তে তাৰ মান হ'ব সদায় +1 হ'ব। এইখিনি গম পাইছা। এতিয়া চোৱা ইয়াত আমাৰ কি আছে -1 ওপৰত কি আছে 3 আছে 3 মানে এটা কি অযুগ্ম নাম্বাৰ হলে কিমান হ'ব -1 তোমালোকে প্ৰ্যাকটিকেলত ভাৱ কৰা যে -1 কেটা আছে -1 ওপৰত পাৱাৰ 3 আছে 3 থকা মানে কি বুজাইছে যে -1 into -1 into -1 মাইনাস মানে প্লাস প্লাস মানে একেৰে গুণে মানে -1 হৈ যাব ঠিক আছে। এই দৰে ইমান ডাঙৰ কৰিব নালাগে। যদি দেখা পাইছা -1 ৰ ওপৰত অযুগ্ম নাম্বাৰ আছে পাৱাৰ যদি অযুগ্ম নাম্বাৰ থাকে গাত তেন্তে তাৰ মান সদায় কি হয় মাইনাস হয়। তাৰ পিছত প্লাস কি আছে 3 ইয়াত চোৱা -1 ৰ ওপৰত যুগ্ম নাম্বাৰ আছে তাৰ মান কিমান হ'ব 1 হ'ব। তাৰ পিছত ইয়াত একো নাই মানে 1 আছে 1 এটা অযুগ্ম নাম্বাৰ ঠিক আছে। ইয়াত চোৱা মাইনাস এ প্লাস কিমান হ'ব -3 ৰ গুণ কিমান 3 বাহিৰত কি আছে +1 আছে। এতিয়া ইয়াত -1 প্লাস 3 ৰ গুণ কিমান 3 মাইনাস বাহিৰত কি আছে 3 প্লাস কি আছে 1 এতিয়া ইয়াৰ মানটো চোৱা +3 আৰু -3 কেনসেল -1 আৰু +1 কেনসেল তেন্তে ইয়াৰ লাষ্টত হেহত কি পাইছা এটা 0 পাইছা নহয়। ইয়াৰ পৰা তোমালোকে দেখা পাইছা যেটো লাষ্টত তোমালোকে মানটো পাবা এইটো হৈছে আমাৰ কি বাখে। যদি তোমালোকে এই বহুপদক এইটোৰে হৰণ কৰা তেতিয়াও কি পাবা লাষ্টত একেবাৰে হেহত 0 ওলাব। সো এইটো হৈছে আমাৰ ওলাবলগীয়া উত্তৰ। এই দৰে তোমালোকে কৰিলে একেবাৰে সহজ হ'ব।
তোমালোকে হৰণ নকৰিলেও হ'ব বা এইদৰে কৰিলে আমি বাঘে পাব পাৰি ঠিক আছে যদি তোমালোকক বাঘফল ওলাব দিয়ে তেতিয়া এইটো দৰি কৰিব নোৱাৰিম ঠিক আছে তেতিয়া আমি সেইদৰে মেথড যেটো আছে এনেদৰে মেথডটো কৰিব লাগিব হ'ব বাঘফল আৰু বাঘে যদি ওলাব লাগে যদি সিঙ্গেল ওলাব হয় সদায় এইদৰে কৰিলে হ'ব হৈছে এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চোৱা আমাৰ বহুপদটো কি আছিল বহুপদটো আছিল চোৱা x³ + 3x² + 3x + কি 1 এতিয়া আমাৰ 2 নম্বৰটো চোৱা 2 নম্বৰৰ যেটো আমাৰ কোনটো দি হৰণ কৰিব লাগে x - 1/2 দি হৰণ কৰিব লাগে ইয়াক আমি কি কৰিম এতিয়া x - 1/2 কি কৰিব লাগে শূন্যত লৈ যোৱা শূন্যত নিলে কি ধৰিব লাগে 0 ইয়াৰ পৰা তোমালোকে x ৰ মান পাই যাব নহয় x ৰ মান -1/2 টো হেফালে গলে +1/2 হৈ যাব তো x ৰ মান পাই গৈছো কিমান 1/2 হৈছে কিনি সো ইয়াৰ যেটো মান আছে যে কি পাইলা যে x - 1/2 ৰ শূন্যটো কি পাইছা শূন্য কিমান পাইছা যে 1/2 পাইছো হয়নে x ৰ মান পাইছা কি 1 কি 2 আছে ইয়াত 1/2 লিখি পেলাই ওপৰত কি দিবা কিউব আছে তাৰ পিছত +3 * x ৰ মান আছে কিমান যে 1/2 ইয়াত লিখি দিয়া 1/2 ওপৰত কি আছে স্কয়াৰ প্লাস আকৌ 3 আছে ইয়াৰ লগত x কি আছে পূৰণ আছে ইয়াতো আকৌ 1/2 লিখা তাৰ পিছত আকৌ কি আছে +1 এটা আছে এতিয়া ইয়াৰ মান কিমান হ'ব চোৱা ওপৰত কি আছে 3 আছে পাৱাৰ মানে 1 3টা আছে 2 কেইটা আছে 3টা আছে 1 3টা থকা মানে কি বুজাইছে 1 এর গুণ 1 * 1 3টা মানে 1 ই হ'ব এটো আর 2 এর উপর কিউব থাকা মানে কি 2 এর উপর কিউব থাকা মানে 2 * 2 * 2 মানে 3টা 2 আছে মানে কিমান হ'ব 8 হৈ যাব ইয়াত ঠিক আছে প্লাস ইয়াত 3 আছে ইনটু 1 এর স্কয়ার কিমান 1 2 এর স্কয়ার কিমান 4 তার পিছত প্লাস 3 এর গুণ 3 হ'ব তলত আছে 2 তার পিছত প্লাস কি আছে 1 এটা আছে ইয়া কাকো কৰা 1/8 তাৰ পিছত ইয়াত হ'ব 3 এর গুণ 3 তলত হ'ব 4 তাৰ পিছত প্লাস 3 কিমান 2 প্লাস কিমান আছে 1 এটা আছে এতিয়া তোমালোকে কি কৰিবা এই গুটে কেটা কি কৰিব লাগিব তোমালোকে এলসিয়াম লৈ লবা এলসিয়াম চোৱা ইয়াত 8 আছে 4 আছে 2 আছে ইয়াৰ তলত কিবা নাই মানে কি 1 এটা আছে হয়নে সো 1 আছে যদি তোমালোকে ডাইৰেক্ট কি কৰিবা যে 8 4 2 ইয়াৰ তলত কিবা নাই মানে কিমান আছে 1 আছে তেত এই গুটে কেটা নাম্বাৰক কি কৰিম আমি এলসিয়াম লৈ লম ইয়াত 1 থকা নথকা একই কথা ইয়াত ছ 2 দুগুণ কিমান 2 8 4 গুণ 8 2 দুগুণ 4 2 এর গুণ 2 সো আকৌ সোয়া 2 দি যায় 2 দুবার যায় ইয়াক কেবাৰ 2 এবাৰ যায় ইয়াক তো না যায় হে কাৰণ জেনিকে আছে এনেকৈ নামি যাব সংখ্যা এতিয়া আমাৰ ইয়াৰ এলসিয়াম কিমান পাইছা 2 দুগুণ 4 4 দুগুণ 8 গোটেই সংখ্যাটোৰ এলসিয়াম পাইছে কিমান 8 পাই গৈছো ইয়াৰ ওপৰত সংখ্যাটো কি আছে এতিয়া একক কোনে হেল্প কৰিব এতে তলৰ সংখ্যাটো অনলি হেল্প কৰিব ওপৰৰ সংখ্যাটো লিখিবা যে তলত কি আছে 8 আছে 8 ৰ লগত কিমান পূৰণ কৰিলে 8 হয় 1 হয় নহয় 1 পূৰণ কৰিলে তো হৈ গলে কিনি এতিয়া ইয়াত কি আছে 3 আছে 3 ক হেল্প কৰিব তাৰ লগৰটো তলৰ সংখ্যাটো 4 ৰ লগত কিমান পূৰণ কৰিলে 8 হয় 2 সেই কাৰণে 2 লিখা প্লাস ওপৰত আছে কি 3 ক হেল্প কৰিব কোনে 2 এ হেল্প কৰিব 2 ৰ লগত কিমান পূৰণ কৰিলে 8 হয় 2 ৰ লগত 4 পূৰণ কৰিলে 8 হয় এতিয়া ওপৰৰ সংখ্যা আছে 1 এতিয়া তলৰটোৱে হেল্প কৰিব 1 ৰ লগত কিমান পূৰণ কৰিলে 8 হয় 8 লিখিলে ঠিক আছে এইখিনি আমাৰ কমপ্লিট হ'ল এতিয়া ইয়াত আমাৰ তলত আছে কি 8 আছে ওপৰত 1 এর গুণ কিমান 1 2 3 গুণ 6 4 3 গুণ 12 8 এর গুণ 8 ইয়াত আমাৰ হ'ব তলত 8 আৰু ওপৰত কিনি প্লাস কৰা সো ইয়াত প্লাস কৰিলে 12 আৰু 8 এ কিমান হ'ব 20 20 ৰ লগত 6 যোগ কৰিলে 26 26 ৰ লগত 1 যোগ কৰিলে 27 তেন্তে আমাৰ লাষ্টৰ একেবাৰে আনসাৰটো কিমান হ'ব 27/8 হ'ব এই দৰে তোমালোকে কৰিব লাগিব 2 নম্বৰ এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 টো চোৱা 3 নম্বৰটো চোৱা ইয়াৰ আমাৰ কোনটো দি হৰণ কৰিব লাগে x এৰ হৰণ কৰিব লাগে অনলি x আছে তেন্তে আমাৰ বহুপদটো কি আছিল যে px = আছিল আমাৰ x³ + 3x² + 3x + কি 1 তেন্তে আমাৰ এটো x ৰ শূন্য ওলাব হলে তোমালোকে কি কৰিবা ইয়াৰ x ৰ শূন্য মানে কি ইকুৱেল কি ধৰিব লাগিব 0 ধৰিব লাগিব তেন্তে একো নাই মানে কি x ৰ মান কিমান হ'ব 0 হ'ব হয়নে তেন্তে x ৰ শূন্য লিখিবা x ৰ শূন্য কিমান 0 হ'ব হয়নে x ৰ শূন্য 0 এতিয়া x ৰ ঠাইত কি লিখিবা 0 বহাই দিলে হ'ল 0 বহাই দিয়া যে 0³
3 into 0 square x ঠাইত খালি 0 বহাই দিলে হল 0 plus 1 এতিয়া সো 0 কিউব মানে কি 0 0 স্কয়ার মানে 0 হ'ব 0 লগত 3 পূৰণ 0 3 লগত 0 পূৰণ 0 এইখিনি গোটেই মান কি হ'ব 0 হৈ যাব অনলি কিমান থাকি যাব এক এটা থাকি যাব এটুই হ'ব আমাৰ উত্তৰ বাক হে এটুই হ'ব হয়নে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 4 টু সোৱা 4 টুৰ মান দিয়া আছে কি x প্লাস কি আছে পাই আছে এতিয়া আমাৰ বহুপদটো কি আছে px ইকুৱেল কি আছিল ডাইৰেক্ট মই কৰি দি আছো যে x কিউব প্লাস 3x স্কয়াৰ প্লাস 3x প্লাস 1 এতিয়া আমাৰ কোনটো দি হৰণ কৰিব লাগে x প্লাস পাই ইয়াৰ পৰা আমি শূন্য উলাই লম যে x প্লাস পাইক যদি আমি শূন্য উলাব হলে ইকুৱেল কি ধৰিব লাগে 0 সো ইয়াৰ পৰা কি কৰিবা যেতিয়া তোমালোক শূন্য উলাব হয় এটা উৎপাদক যেটো আছে সেই সংখ্যাটো কি কৰিবা ইকুৱেল 0 ধৰিবা আমি এই দৰে সিস্টেমটো কৰি আছো ডাইৰেক্ট হৰণ কৰা নাই আমি এই দৰেও আমি বাখে উলাব পাৰো সো ইয়াৰ পৰা আমাৰ x ৰ মান কিমান হৈছে প্লাস পাই টু হেৰি পালে গলে মাইনাস পাই সো x ৰ মান পাই গৈছে কি মাইনাস পাই ইয়াত বহাই দিলে হল যে x ৰ মান কি মাইনাস পাই যে মাইনাস পাই লিখি পেলা ওপৰ দিয়া কিউব প্লাস 3 ইনটু মাইনাস পাই লিখা ওপৰ দিবা স্কয়াৰ 3 ইনটু মাইনাস পাই তাৰ পিছত প্লাস কিমান 1 আছে হয়নে সো ইয়াত পৰা তোমালোকে কি কৰিবা মাইনাস পাই কিউব মানে কি এটো মাইনাস পাই কিউব কি হ'ব কাৰণ মাইনাস তিনিটা আছে তিনিটা হলে তোমাৰ মাইনাসই হ'ব অযুগ্ম নম্বৰ থাকিলে তাৰ পিছত এটো স্কয়াৰ আছে কি মাইনাস মাইনাস প্লাস পাই কেটা হ'ব দুটা মানে হ'ব 3 পাই স্কয়াৰ হ'ব হয়নে পূৰণ আছে নহয় 3 আৰু তালত পাইৰ ওপৰত স্কয়াৰ থকা পাই স্কয়াৰ আৰু মাইনাস দুটা আছে মাইনাস মাইনাস প্লাস হ'ব নহয় প্লাস আছে মাইনাস 3 লগত পাই পূৰণ কৰিলে 3 পাই আৰু লাষ্টত কি আছে প্লাস 1 এইখিনি হ'ব আমাৰ বাখে এটু আছিল বাখে ঠিক আছে এই দৰে আমাৰ 4 নম্বৰটো কমপ্লিট হৈ গল এতিয়া আমাৰ লাষ্ট 5 নম্বৰটো কি আছে লাষ্ট 5 নম্বৰটো আছে 5 প্লাস কি 2x এটুৰে কি কৰিব লাগে হৰণ কৰিব লাগে আমি তো হৰণ নকৰো আমাৰ এই দৰে সিস্টেমটো যেটো সেকেন্ড সিস্টেম আছে এটু দি আমি কৰি আছো সো আমাৰ বহুপদটো আছে px ইকুৱেল কি x কিউব প্লাস 3x স্কয়াৰ প্লাস 3x প্লাস 1 এই যেটো আমাৰ পদটো আছে এটু দি হৰণ কৰিব লাগে নহয় এইটুক আমি কি কৰিম শূন্যলৈ ট্ৰান্সফাৰ কৰিম যে 5 প্লাস 2x ক যদি শূন্যক লৈ যোৱা ইকুৱেল কি ধৰিব লাগে 0 তে ইয়াৰ পৰা সোৱা প্লাস 5 টো হৈ পেলা গলে কিমান হ'ব -5 সো 2x টো থাকি যাব বাফলে আৰু ইয়াৰ পৰা x ৰ 2 কি পূৰণ আছে চেঞ্জ কৰিলে কিমান হ'ব হৰণ হৈ যাব হয়নে তো x ৰ মান পাই গৈছে কিমান -5/2 পাইছা ইয়াত বহাই দিলে হল x ৰ মান যে x ৰ মান কি পাইছে -5/2 বহাই দিয়া -5/2 হোল কিউব তাৰ পিছত 3 ইনটু -5/2 হোল স্কয়াৰ প্লাস 3 ইনটু -5/2 তাৰ পিছত প্লাস কি আছে 1 এটা আছে হয়নে এটু এই দৰে কৰিলে হ'ব এতিয়া সোৱা মাইনাস কেটা তিনিটা আছে কি মাইনাসই হ'ব 5 ৰ ওপৰত কিউব থকা মানে 5 তিনিটা হলে 125 হ'ব মানে 5 ৰ কিউব মানে 5 আৰু কি 5 মানে কেটা 5 তিনিটা 5 হয়নে তে 5 5 গুণ 25 25 লগত 5 কৰিন কৰিলে কিমান 125 হ'ব তো 2 তিনিটা আছে 2 তিনিটা মানে কিমান হ'ব 8 হ'ব তাৰ পিছত ইয়াত হ'ব প্লাস 3 আছে ইনটু মাইনাসৰ ওপৰত স্কয়াৰ থকা মানে কি মাইনাস দুটা মাইনাস প্লাস 5 ৰ ওপৰত স্কয়াৰ থকা মানে কি 5 দুটা মানে 25 আৰু 2 ৰ ওপৰত স্কয়াৰ থকা মানে কি 2 দুটা 4 তাৰ পিছত প্লাস আছে মাইনাস ওপৰত পূৰণ কৰা ওপৰৰ সংখ্যা 5 আছে আৰু 3 5 3 গুণ কিমান 15 তলত আছে 2 তাৰ পিছত প্লাস কিমান 1 হয়নে সো এটো আকৌ আগৰ নিচিনা হৈ আছে মাইনাস কিমান আছে 125 তলত আছে 8 ইয়াত সোৱা 3 লগত 25 পূৰণ কৰিলে কিমান হ'ব 75 হ'ব তলত আছে 4 মাইনাস কি 15 বাই কিমান 2 প্লাস কি থাকিল ইয়াত 1 এটা থাকি গল হয়নে এতিয়া এই চাৰিটা সংখ্যা মাজত আকৰ নিচিনা কি কৰিবা এলচিএম লবা তাৰ তলত কি আছে 1 আছে এই গুটি কেটা সংখ্যাৰ এলচিএম কিমান আছিল অলৰেডি কৰিছে তলত 8 হ'ব হয়নে যে 8 তাৰ পিছত কি আছে 4 তাৰ পিছত 2 আৰু 1 একেটা তো কামত নাই তো ইয়াৰ পৰা 2 4 গুণ কিমান 8 2 দুগুণি 4 2 আৰু গুণ 2 ইয়াত তো না যায় এই কাৰণে নামি যাব আকৌ সোৱা 2 দুইবাৰ 2 এবাৰ ইয়াক না যায় ইয়াকো না যায় যেনেকা আছে তেনেকে নামি যাব এই কেটা সংখ্যা যে কেটা সংখ্যা না যায় সেই কেটা এ টু জেড নামি যাব 2 দুগুণ 4 4 দুগুণ 8 হৈ গল ওপৰত আছে -125 এতিয়া সোৱা -125 কোনে হেল্প কৰিব আডে হেল্প কৰিব 8 ৰ লগত কিমান পূৰণ কৰিলে 8 হয় 1 হয় সেই কাৰণে ইয়াত কি লিখিবা 1 প্লাস
ওপৰত কি আছে 75 লিখিলা এতিয়া 75ক হেল্প কোনি কৰিব 4 লগত কিমান পূৰণ কৰিলে 8 হয় 2 এইকণ ইয়াত কি কৰিবা 2 তাৰ পিছত মাইনাস কি আছে 15 এতিয়া -15 কোনে হেল্প কৰিব 2 লগত কিমান পূৰণ কৰিলে 8 হয় 4 পূৰণ কৰিলে লিখিলা প্লাস ওপৰত আছে কি 1 ক কোনে হেল্প কৰিব 1 লগত কিমান পূৰণ কৰিলে 8 হয় 8 হয়নে সো এইদৰে কৰিবা এতিয়া আমাৰ তলত কি থাকি যাব তলত আছে 8 ইয়াত হ'ব একলত 125 পূৰণ কৰিলে -125 তাৰ পিছত প্লাস 75 দুটা আছে মানে কি 150 হ'ব তাৰ পিছত 15 কেইটা আছে 4টা আছে -15 দুটা হলে 30 4টা হলে 60 হ'ব তাৰ পিছত 8 ৰ গুণ 8 হৈছে কিনি এতিয়া সোয়া তোমালকে মাইনাস কৰি থাকা ইয়াৰ পৰা মাইনাস কৰিলা তলত আছে কি 8 আছে তলত 8 আছে এতিয়া সোয়া ইয়াত 150 পৰা 125 যদি যায় কিমান থাকিব 25 থাকিব হয়নে 25 থাকিব আৰু ইয়াত হ'ব -60 আছে আৰু 8 -60 ৰ পৰা 8 গলে কিমান হ'ব -60 ৰ পৰা যদি 8 মাইনাস কৰা কিমান 50 কিমান 2 হ'ব হয়নে -60 ৰ পৰা 8 গলে -52 এতিয়া সোয়া ইয়াত -52 ৰ পৰা 25 যদি মাইনাস কৰি দে কিমান হ'ব যে আমি ইয়াৰ এইখিনি আমি ওপৰ ফালে কৰি আছো ইয়াৰ পিছৰ লাইনটো সোয়া ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস ধৰি লৈছা তুমি তোমাৰ হাতত 25 টকা আছে ঠিক আছে তোমাৰ বন্ধুৱে তোমাৰ পৰা 52 টকা পায় এতিয়া তুমি কিমান টকা দি দিবা তাক 25 টকা দি দিলা আৰু কিমান টকা তোমাৰ পৰা পাব মানে পোৱা মানে কি ঋণত থাকিবা সোয়া তোমালকে মাইনাস কৰা যে 52 ৰ পৰা যদি 25 মাইনাস কৰা কাৰণ তোমাৰ পৰা 52 টকা পায় তাৰ পৰা 25 টকা তুমি দি দিবা হয়নে এক ধাৰ কৰিলে 12 পৰা 5 গলে 7 ইয়াত 4 পৰা 2 গলে 2 মানে হ'ব কিমান -27/8 হ'ব 8 হলনে -27/8 ইয়াৰ পৰা এক ধাৰ কৰিলে 12 পৰা 5 গলে 7 4 পৰা 2 গলে 2 হল এইখিনি হ'ব আমাৰ উলাবলগিয়া উত্তৰ ইয়াত কিয় মাইনাস হৈছে কাৰণ হৈছে ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস আছে তোমাৰ পৰা এজনে 52 টকা পায় আৰু তুমি তোমাৰ হাতত আছে 25 টকা তুমি যেতিয়া তাক দি দিলা আৰু কিমান টকা পাব আৰু 27 টকা পাব মানে ঋণত থাকিবা হয়নে এই কাৰণে কি লিখিবা মাইনাস তো এইখিনি আছিল আমাৰ 1 নম্বৰ आंसर এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 2 এতিয়া আমাৰ নেক্সট 2 নম্বৰ কোৱেশ্চনটো এইটো যেটো বহুপদ আছে x - 1 এৰে কি কৰিব লাগে হৰণ কৰি পোৱা বাখে উলাব লাগে এই 1 নম্বৰ নিচিনা আমি এটো কৰিম ডাইৰেক্ট এনেদৰে আমি হৰণ নকৰো সো এইদৰে হৰণ নকৰি পেলাই আমি 1 নম্বৰ নিচিনা কি কৰিম হৰণটো কৰিম সো আমাৰ বহুপদটো দিয়া আছে কি এটো আছে হয়নে যে px বহুপদটো হৈছে এইখিনি আৰু x - 1 এৰে হৰণ কৰিব লাগে হয়নে তেন্তে x - 1 এৰে হৰণ কৰিব লাগে এইখিনি কি কৰিম আমি 1 নম্বৰ নিচিনা ইয়াৰ পৰা আমি প্ৰথমে শূন্য উলাই লম যে x - a ইকুৱেল কি ধৰিবা 0 ধৰিবা শূন্য তেন্তে x ৰ মান কিমান হ'ব -a টো হেফালে গলে কি প্লাস a তেন্তে x ৰ মান কিমান পাই গৈছে এৰ মান a হৈছে তেন্তে x - a ৰ শূন্য কিমান হ'ব a হৈ যাব এইদৰে কৰিব লাগে 1 নম্বৰ নিচিনা সো ইয়াৰ পৰা তোমালকে কি কৰিবা এটো এইদৰে কৰিলে আমাৰ आंसरটো ডাইৰেক্ট সুন্দৰকৈ উলাই যাব বুজি পাইছা নহয় এই যেটো আমাৰ বহুপদটো আছে x - a ৰে হৰণ কৰিব লাগে এইদৰে আমি ডাঙৰকৈ নকৰো আমি এইদৰে কৰিম 1 নম্বৰ নিচিনা যে x - a ৰ শূন্য উলাই লম যে x - a ৰ শূন্য মানে কি 0 ধৰিব লাগে তেন্তে x ৰ মান কিমান পাইছা a পাইছা এতিয়া সোয়া x ৰ ঠাইত কি লিখিবা খালি a লিখিলে আমাৰ आंसर লাষ্টত যিখিনি পোৱা যাব হেতু হৈছে বাখে সো ইয়াৰ পৰা সোয়া x ৰ ঠাইত কি লিখিবা a ধৰিবা যে a কিউব হল a ইনটু ঠাইত আমি ডট দিছো কাৰণ a আৰু x স্কয়াৰ কি আছে পূৰণ আছে x স্কয়াৰ এতিয়া x ৰ মান কিমান ধৰিবা x ৰ মান কিমান ধৰিবা কাৰণ a ধৰিবা সো a ধৰি পেলা ওপৰ কি দিয়া স্কয়াৰ প্লাস 6 ইনটু x ৰ ঠাইত কি ধৰিবা a ধৰা মাইনাস a হলেখিনি বুজি পাইছা নহয় সো ইয়াৰ পৰা তোমালকে কি কৰিবা সোৱা a কিউব মাইনাস স্কয়াৰ আৰু এটা মিলি পেলাই কিমান হ'ব a কিউব প্লাস 6a এটো দুটা লগত পূৰণ মাইনাস a এতিয়া x a কিউব আৰু মাইনাস a কিউব কি কেনসেল হ'ব ইয়া থাকিব 6a ৰ পৰা এটা a গলে কিমান হ'ব 5a এতিয়া আমাৰ কিমান পাই গৈছো লাষ্টত যিখিনি পাইছো এটো হৈছে বাখে এতেকে লিখি দিয়া এতেকে লিখা বাখে কিমান পাইছা 5a এটো আমাৰ উলাবলগিয়া উত্তৰ 3 নম্বৰ কোৱেশ্চনটো সোৱা ইয়াক কি কৰিব কৈছে 7 + 3x ৰে এই যেটো বহুপদ ত্ৰিঘাত বহুপদটো আছে ইয়াক উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব কৈছে যেনেকৈ 2 নম্বৰ লাষ্টত কি ওলাইছে
লাষ্টত বাঘে 5a ওলাইছে যদি এইটো আমি হৰণ কৰি পেলাই লাষ্টত 0 ওলাই তেন্তে এইটো কি হ'ব উৎপাদক আৰু যদি 0 নোলায় বাঘে তেন্তে তাৰ উৎপাদক নহয় ঠিক আছে এইটো সদায় মনত ৰাখিবা আৰু সদায় এটা কথা মনত ৰাখিবা যদি এটা বহুপদ 5 + 2x লিখা আছে এইদৰে কিন্তু কেতিয়াও নিলিখিবা সদায় কেনেকৈ লিখিবা ইয়াক সজাই লিখিবা যে চলকটো যি আছে আগত লিখিব লাগে আৰু পিছত কি লিখিব লাগে সংখ্যাটো লিখিব লাগে হয়নে সো প্ৰথম কথাটো এইখিনি বুজি পাইছা ইয়াত আমাৰ বহুপদটো কি দিয়া আছে যেটো ডাঙৰ আছে হেতু হৈছে আমাৰ বহুপদ 3x³ + 7x সবটেন্ট ইয়াত আমাৰ সলিউশন কৰি আছো কেই নম্বৰ 3 নম্বৰ এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে সো ইয়াত কি দিয়া আছে সোৱা যে px বহুপদটো দিয়া আছে কি 3x³ + 7x আছে হয়নে আৰু কোনটো দি হৰণ কৰিব লাগে কি 3x + 7 7 + 3x নকবা ইয়াক আমি হজাই পেলাই ক'ব লাগিব 3x + 7 কাৰণ চলকটো আগত হ'ব আৰু ধ্ৰুবকটো পিছত হ'ব হয়নে 3x + 7 তো 3x + 7 এৰ কি আছে শূন্য ওলাই লবা আগৰটো নিচিনা ইয়াৰ শূন্যটো কেনেকৈ ওলাম তোমালোকে জানা নহয় যে 3x + 7 যেটো উৎপাদক আছে তাৰ ইকুৱেল কি ধৰিবা 0 ধৰিবা তেতিয়াহে শূন্য ওলাব ইয়াৰ পৰা শূন্য ওলাই লোৱা 3x + 7 টো হেপালে গলে -7 এতিয়া x ৰ মান কিমান পাইছা -7 বাই কি 3 টো পূৰণ আছে হেপালে গলে হৰণ কিমান পাইছা x ৰ মান -7/3 সো ইয়াৰ পৰা শূন্য পাই গৈছা -7/3 পাই গৈছা কাৰ মান এইটো x ৰ মান হয়নে সো এই দৰে তোমালোকে প্ৰথম ওলাই লবা ইয়াত ছো আমাৰ x ৰ ঠাইত কি লিখিম -7/3 আছে ইয়াত সেম একে লিখা যে x ৰ ঠাইত কি -7/3 ডিভাইড বাই কিমান আছে সৰি ওপৰত কি আছে পাৱাৰটো 3 আছে হয়নে তাৰ পিছত প্লাস কি 7 * x ৰ মান লিখা -7/3 আছে হয়নে সো ইয়াৰ পৰা তোমালোকে কি গম পোৱা যে ইয়াত কিউব থকা মানে কি মাইনাস কেটা 3 বাৰ আছে 7 কেটা 3 বাৰ আছে 3 কেটা 3 বাৰ আছে সো ইয়াত 3 বাৰ যদি মাইনাস হয় তেন্তে কি মান হ'ব মাইনাস যদি 3 বাৰ হয় ঠিক আছে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস তো ইয়াত থাকিব কি মাইনাস ইয়াৰ আগত কি প্লাস প্লাসে মাইনাসে মাইনাস হ'ব হয়নে আৰু ইয়াত চোৱা 3 টো থাকিলে বাহিৰত 7 তিনিটা মানে কি 3 4 3 মানে হাত তিনিটাও হলে 7³ মানে কি 7³ মানে হৈছে কিমান হ'ব যে 3 4 3 মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস হল এখিনি মাইনাসটো কৰ পৰা আহিলে এই মাইনাসটো এইটোৰ পৰা উঠাই আনিলো ইয়াত আৰু 3 কেইটা আছে 3টা 3³ মানে কিমান 3³ মানে হৈছে 27 27 ইয়াত তলত থাকিব 27 তাৰ পিছত চোৱা প্লাসে মাইনাসে এখিনি দুটা পূৰণ কৰি দিয়া প্লাসে মাইনাসে মাইনাস ওপৰ হাত হাতুন কিমান 49 আৰু তলত কি আছে 3 আছে হয়নে সো ইয়াত চোৱা 27 কিমান বজায় 9 বাৰ 3 9 গুণ কিমান 27 তে থাকি যাব ওপৰত -3 4 3 আৰু তলত হ'ব কি 9 তাৰ পৰা -49 বাই কিমান আছে 3 আছে হয়নে সো এতিয়া চোৱা ইয়াক ভগ্নাংশৰ বিয়োগ আছে বিয়োগ থাকা ইয়াক তলৰ সংখ্যাটো কি কৰিব লাগে এলসিএম লব লাগে এলসিএম লৈ লোৱা কিমান আছে 9 আৰু কি 3 হয়নে তে 9 আৰু 3 এলসিএম কিমান হ'ব 3 3 যা 9 আৰু ইয়াত কিমান পা যায় বাৰ আৰু তো না যায় সো ইয়াৰ পৰা আমাৰ ওলাই গৈছে কিমান এলসিএম 3 3 গুণ 9 9 গুণ 9 সো তলত হ'ব দুটাৰ মাজত কমন 9 ওপৰত মাইনাস কি আছে 3 4 3 আছে 3 4 3 কোনে হেল্প কৰিও 8 2 9 সো 9 লগত কিমান পূৰণ কৰিলে 9 হয় 1 হয় নহয় তো ইয়াত 1 পূৰণ কৰিবা তাৰ পিছৰ অংকটো 49 আছে এতিয়া সো 49 ক হেল্প কৰিব কোনে 3 লগত কিমান পূৰণ কৰিলে 9 হয় 3 লগত 3 পূৰণ কৰিলে 9 হয় সো ইয়াৰ পৰা তোমালোকে পাইছা যে 1 লগত -3 4 3 পূৰণ কৰিলে -3 4 3 আৰু ইয়াত হ'ব -3 নগুণ কিমান 3 নগুণ হ'ব 27 হাত থাকি কিমান 2 3 4 গুণ 12 12 আৰু 2 কিমান 14 হৈ যাব হয়নে আৰু তলত কি আছে 9 এতিয়া চোৱা এজনে তোমাৰ পৰা 343 পায় আৰু এজনে 147 পায় দুটাই কি ঋণ তে টোটাল কিমান হ'ব কিমান টকা পাব এই দুটাৰ মাজত কি হ'ব যোগ হ'ব সে 343 আৰু কিমান আছে 147 তো ইয়াত চোৱা হাত 3 যোগ কৰিলে কিমান 10 ৰ শূন্য থাকে 1 4 4 8 একে 9 3 একে 4 কিমান পাইছা যে 490 আগত কি লিখিবা মাইনাস কাৰণ কিমান টকা পায় তোমাৰ পৰা গুটে টোটাল হলে 490
এজনে ইমান টকা পায় আৰু এজনে ইমান টকা পায় টোটেল কিমান টকা পাব 490 তলত আছে কি 90 এতিয়া চোৱা তোমালোকে ইয়াৰ যেতিয়া বহাইছা শূন্যটো বহাই পেলাই যদি লাষ্টত 0 ওলাইছে তেতিয়া হ'ব উৎপাদক কিন্তু 0 ওলাইছে নে এটো নট ইকুৱেল কি আছে 0 হৈছে হয়নে এতে কি নহয় এটো এটা উৎপাদক নহয় কোনটোৰ উৎপাদক নহয় এই যেটো আছে 3x³ + 7x ৰ এটো সংখ্যাটো তাৰ উৎপাদক নহয় এতে লিখি দিবা যে ডাইৰেক্ট লিখি দিলে হ'ব উৎপাদক নহয় নাইবা এনেকৈ লিখিব পাৰা নাইবা তলত এনেকৈ এইটো লাইনত লিখিব পাৰা যে 7 + 3x³ + 7x ৰ কি নহয় উৎপাদক নহয় কিয় নহয় কাৰণ লাষ্টত যদি বাঘে যদি এইটো বাঘে ওলাইছে নহয় এইটোৰ মান যদি 0 ওলাই তেন্তে এই উৎপাদক তাৰ হ'ব আৰু 0 ওলোৱা নাই মানে তাৰ মান কি উৎপাদক নহয় হল এইটো আছিল আমাৰ 3 নম্বৰ কোৱেশ্চন সো যদি ভাল লাগিছে ভিডিওটো তেন্তে লাইক কৰিবা আৰু নেক্সট ভিডিওৰ কাৰণে তোমালোকৰ ধন্যবাদ